2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, সকলো টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব। কেবিনেট বৈঠক অনুষ্ঠিত কৰি টিউটৰসকলক শিক্ষক মৰ্যাদাৰ লগতে দৰমহা বৃদ্ধি ঘোষণা কৰিব। কিন্তু আজি অক্টোবৰ মাহৰ 26 তাৰিখ, আজি পৰ্যন্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি নহ'ল। পঞ্চায়ত নিৰ্বাচনৰ সময়ত প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ কথা, কিন্তু আজি পৰ্যন্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি নহ'ল। অক্টোবৰ মাহৰ দৰমহাৰ বিল ইতিমধ্যে শিক্ষা বিভাগে প্ৰস্তুত কৰিছে আৰু পূৰ্বৰ দৰেই একে দৰমহাৰ বিল প্ৰস্তুত কৰা হৈছে। 10,800 টকা একোমোডেট টিউটৰ আৰু প্ৰাদেশিকৃত টিউটৰসকলৰ 12,000 টকা মাননিৰ বিল ইতিমধ্যে প্ৰস্তুত কৰিবলৈ বাধ্য হৈছে শিক্ষা বিভাগে, কাৰণ অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ হুকুম অহা নাই, কোনো ধৰণৰ অৰ্ডাৰ কপি অহা নাই যে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে। একোমোডেট টিউটৰ আৰু প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব কেতিয়া? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শীঘ্ৰে আপুনি দুৰ্ভগীয়া টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰক। পূৰ্বে প্ৰাদেশিকৃত টিউটৰ, একোমোডেট টিউটৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ধৰ্ণা কাৰ্যসূচী লৈছিল, দিছপুৰ চলো কাৰ্যসূচী লৈছিল, চচলত প্ৰতিবাদ সাব্যস্ত কৰিছিল যে 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে আৰু টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে হয়, টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব, সন্মানজনক দৰমহা বৃদ্ধি কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছিল। কিন্তু অক্টোবৰ মাহৰ যি দৰমহাৰ বিল, সেই দৰমহাৰ বিলত বৃদ্ধি পোৱা নাই টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা। পূৰ্বৰ দৰেই আছে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাৰ। সুদীৰ্ঘ বছৰ আন্দোলন দাবীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত এই শিক্ষকসকলৰ যি বৃত্তিগত অৰ্হতা আছে, তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰি নিযুক্তি দিয়া হয়। টিউটৰসকলৰ মাহিলী পাৰিতোষিক নিৰ্ধাৰণ কৰা হয় মাত্ৰ 10,800 টকা। অৱশ্য এই টিউটৰসকলৰ বহুতৰে ইতিমধ্যে মৃত্যু হৈছে, আনকি বহুতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। এই টিউটৰসকলক একোমোডেট টিউটৰ বুলিও কোৱা হয়। আনহাতে একেটা বৰ্ষতে 2021 বৰ্ষত জানুৱাৰী মাহত ৰাজ্য চৰকাৰে 2017 চনৰ প্ৰাদেশিকৰণ আইন অনুসৰি সেৱা প্ৰাদেশিকৰণ কৰি ৰাজ্যৰ হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত 9,895 গৰাকী শিক্ষক কৰ্মচাৰীক টিউটৰ হিচাপে চাকৰি নিয়মীয়াকৰণ কৰিছিল। তেওঁলোকৰ মাজত একাংশ LP, ME, হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, আনকি কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকো আছিল। তেওঁলোকৰো পাৰিতোষিক 10,800 টকাৰ পৰা 16,000 টকাৰ ভিতৰত আছিল, যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক টিউটৰ হিচাপে তেওঁলোকৰ সেৱা নিয়মীয়াকৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2 মাহ পূৰ্বে ৰাজ্য চৰকাৰে শিক্ষা বিভাগে এক নিৰ্দেশযোগে প্ৰাদেশিকৃত প্ৰভিন্সিয়েলাইজড টিউটৰসকলৰ মাহিলী পাৰিতোষিক মাত্ৰ 1,200 টকা বৃদ্ধি কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সামান্য পাৰিতোষিক বৃদ্ধিৰ পৰাও বঞ্চিত হ'বলগীয়া হয় 2021 বৰ্ষৰ 30 জানুৱাৰীত নিযুক্তি দিয়া 4,521 গৰাকী একোমোডেট টিউটৰ। জানিব পৰা মতে ৰাজ্যখনৰ কেইবা হাজাৰ টিউটৰে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, লগতে একাংশই মৃত্যুৰ মুখত পৰিছে। অন্য শিক্ষকসকলৰ সৈতে একেখন স্কুলতে টিউটৰসকলে শিক্ষকতা কৰে। একাংশৰ পদবী শিক্ষক আৰু আন একাংশৰ টিউটৰ। কামো একেই, পদমৰ্যাদাও প্ৰায় একেই, কৰ্তব্য সম্পাদন কৰিব লাগে, একে কৰ্তব্য একে সময়, অথচ শিক্ষকসকলৰ দৰে টিউটৰসকলে দৰমহা নাপায়। 10,800 টকাৰ সামান্য মজুৰি লাভ কৰে, অৰ্থাৎ দৈনিক 360 টকাৰ মজুৰি প্ৰায় টিউটৰ শিক্ষক কৰ্মচাৰীসকলে।